জানুৱাৰী মাহতে চূড়ান্ত মোহৰ লাগিব বিৰোধীৰ মিত্ৰতাত। পিছে আগন্তুক নিৰ্বাচনত বিৰোধীৰ নিৰ্বাচনী ইছ্যু কি হ'ব? ডিব্ৰুগড়ত অনুষ্ঠিত বিৰোধীৰ গণ অভিৱৰ্তনত আলোচনা। মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পৰিয়ালক যে আগন্তুক নিৰ্বাচনত আক্ৰমণৰ লক্ষ্য কৰি ল'ব তাৰ আগজননী দিলে ডিব্ৰুগড় নাগৰিক সন্মিলনৰ উদ্যোগত আয়োজিত অভিৱৰ্তনত। বিৰোধী ঐক্যবদ্ধ হৈ অসমৰ পৰা বিজেপিক উৎখাত কৰাৰ হুংকাৰ গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈৰ। মানুহে জানিবলৈ বিচাৰে যে কেনেদৰে আমি অসমত আমি উদ্যোগ আমি থিয় কৰাব পাৰিম, যি উদ্যোগৰ নিয়ন্ত্ৰণ বাহিৰৰ মানুহ নহয়, যি উদ্যোগৰ নিয়ন্ত্ৰণ আমাৰ থলুৱা মানুহবোৰে কৰে। এটা সৱাল কৰিছে, যদি আপোনালোকে সোধে তাত আমাৰ যিমানবোৰ থলুৱা শিল্পীসকল আছে তেওঁলোকৰ অৱস্থা নাই। গোটেই অসমৰ ব্যৱসায়ীসকলক এতিয়া দিছপুৰৰ মামীয়ে নিয়ন্ত্ৰণ কৰিবলৈ বিচাৰে। বাগানতো তেওঁ সোমাইছে, এৰি মুগাতো তেওঁ সোমাইছে, ছিংগাপুৰতো ফেশ্বন শ্ব' চাবলৈ তেওঁ গৈছে। গোটেই মাটি ল'বলৈ বিচাৰে। ক'ৰবাত মাজুলী দলং হৈছে তাৰ কাষত মাটি লৈছে, ক'ৰবাত কলিয়াবৰৰ হাইৱে হৈছে তাৰ কাষত মাটি হৈছে। মাটিৰ প্ৰতি ইমান লোভীয়া মই ইয়াৰ পূৰ্বে বিভিন্ন মুখ্যমন্ত্ৰী দেখা পাইছো, কিন্তু আজি তাৰিখত এনেকুৱা উদাহৰণ আজি তাৰিখত মই দেখা পোৱা নাই অসমৰ ৰাজনীতিত। এবাৰ দুবাৰ তিনিবাৰ বহিব লাগে, এইটো স্বাভাৱিক কথা, কিন্তু মই আশাবাদী যে এই মাহৰ ভিতৰতে আমি এটা সুন্দৰ বাৰ্তা আমি ৰাইজৰ মাজত লৈ যাব পাৰিম। সাধাৰণ জনগণৰ লগত বিজেপিৰ যুঁজ। আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ যে বিৰোধী ৰাজনৈতিক শক্তি ঐক্যবদ্ধ হ'ব আৰু অসমৰ মাটিৰ পৰা বিজেপিক উৎখাত কৰিব। আনুষ্ঠানিকভাৱে বিহুৰ আগতে আমি এটা ৰূপৰেখাৰ আধাৰ প্ৰস্তুত কৰিব পাৰিম। কংগ্ৰেছে আঁচনি দি ৰাইজক ব্লেকমেইল কৰা নাছিল, কিন্তু আঁচনি দিয়াৰ নামত বিজেপিয়ে ৰাইজক ব্লেকমেইল কৰিছে। ৰাইজক ৰাজনীতিৰ চাদৰ পৰা মুক্ত কৰিবলৈ বিৰোধীয়ে ঐক্যবদ্ধভাৱে যুঁজিব নিৰ্বাচনত। পিছে ঐক্যবদ্ধ হোৱাৰ পাছত কোনে কেইখন আসনত কৰিব প্ৰতিদ্বন্দ্বিতা? এফালে এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে স্পষ্ট কৰিছে যে কংগ্ৰেছে 100খন আসনত খেলিব নিৰ্বাচন। পিছে আন দলসমূহে 26খন আসনত সন্তুষ্ট হ'বনে? প্ৰতিক্ৰিয়া ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ। আঁচনি ইয়াৰ আগতো আছিল, আঁচনি ইয়াৰ পিছতো থাকিব। যে এইবোৰ যে আঁচনিবোৰ জনসাধাৰণক ব্লেকমেইল কৰাৰ অস্ত্ৰ। তেওঁলোকে কয় যদি আমাক প্ৰশ্ন কৰা অৰুণোদয় আঁচনি গুচি যাব, যদি আমাক সমালোচনা কৰা ল'ৰাজনক আমি জেললৈ পঠাই দিম। আঁচনি দিয়া আগত আমি নুসুধো যে তোমালোকে কোন দলৰ সদস্য। য'ত যিয়ে খেলিলে বিজেপিক হৰুৱাব পাৰিব সেই সূত্ৰ অনুসৰিয়ে এইবাৰ ইলেকশ্যন খেলা হ'ব। সেইটো যদি 26খন আসনত আমি গোটেইবিলাকে খেলিলে যদি বিজেপি হাৰে আৰু কংগ্ৰেছে যদি 100খনত খেলিলে কংগ্ৰেছে গোটেই বিজেপিক হৰুৱাই দিব পাৰে, তেতিয়াহ'লে সেইটোৱে হ'ব। এফালে বিজেপি চৰকাৰে আঁচনিৰ নামত ন্যূনতম ধন দিছে, আনফালে বিজেপি নেতাই চিণ্ডিকেট লুণ্ঠনৰ বাট মুকলি কৰি লৈছে। এই মন্তব্যৰে আক্ৰমণ গৌৰৱ গগৈৰ। ৰাইজৰ বাবে কৰিবলগীয়া মূল কাম কৰা নাই বুলি অভিযোগ বিৰোধীৰ। আঁচনি দিয়া মানে চৰকাৰী স্কুল বন্ধ কৰিব পাৰে, আঁচনি দিয়া মানে গাঁৱৰ ৰাস্তা বেয়ালৈ যাব দিব পাৰে, আঁচনি দিয়া মানে চাৰিওফালে কয়লা বালি শিল মাফিয়া চিণ্ডিকেট চলোৱা এটা অধিকাৰ নেকি? আঁচনি দিয়া মানে য'তে ত'তে পৰিয়ালৰ নামত বাগান কিনা এটা সুবিধা নেকি? আঁচনি দিয়া মানে নিজৰ ল'ৰাৰ নামত 17টা কোম্পানী খোলা এটা লাইচেন্স পাইছে নেকি? কিন্তু বৰ্তমান চৰকাৰে বিজেপি চৰকাৰ কি ভাবে কি নহয়, ক'ৰবাত 1000 টকা দিম, কিছুমানক 500 টকা দিম, কিছুমানক 6000 টকা দিম আৰু বাকী একো কাম নকৰোঁ। সাধাৰণ ৰাইজ চিন্তাবিদৰ উপস্থিতিত আয়োজিত সভাত সকলোকে একগোট হৈ বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াৰ আহ্বান জনালে বিৰোধী নেতাসকলে। ডিব্ৰুগড়ৰ পৰা দেৱজিৎ চুতীয়াৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।